নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি মুকলি হোৱা নতুন ভেকেন্সিখিনি আপোনালোকক দেখুৱাইছোঁ, ভিডিঅ'টো শেষলৈ চাব। আজিৰ ভেকেন্সিটো আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে ড্ৰাইভাৰ। 5টা পোষ্ট খালী আছে। কোৱালিফিকেশ্যন 10 পাছ লাগিব আৰু লগতে ড্ৰাইভিং লাইচেন্স লাগিব। এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব। পিছৰটো হ'ব চিকিউৰিটি গাৰ্ডৰ কাৰণে। পোষ্ট আছে 5টা। কোৱালিফিকেশ্যন 10 পাছ লাগিব। এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব। তো এপ্লাই কৰাৰ প্ৰচেছখিনি ইয়াতে কেনেকৈ কৰিবলৈ দিয়া আছে আপোনালোকে চাই যাব। এপ্লাই কৰিবলৈ ইয়াতে মেইল দিয়া আছে, এপ্লাইটো কৰি ল'ব আৰু লগতে নিজৰ চিভিখন এইটো এড্ৰেছত বাই পোষ্টো ক'ব পাৰে বা নিজে গৈ দি আহিব পাৰে। লগতে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তাতে মেনশ্যন কৰি দিব। লাষ্ট ডেটটো হ'ব 14 জুন। পিছৰ ভেকেন্সিটো ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ পৰা মুকলিছে। লোকেশ্যন হ'ব বঙাইগাঁও। পোষ্ট আছে ড্ৰাইভাৰ, ইয়াতে কণ্ট্ৰেক্টচুৱেলৰ কাৰণে। এটা পোষ্ট আছে, চেলেৰি ইয়াতে মেনশ্যন কৰা আছে। কোৱালিফিকেশ্যন 10 পাছ লাগিব আৰু ড্ৰাইভিং লাইচেন্স লাগিবই। পিছৰটো হ'ব অফিচ পিয়ন, এটা পোষ্ট খালী আছে। কোৱালিফিকেশ্যন ইয়াতে 8 পাছ লাগিব। এজ লিমিট মিনিমাম 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগে। তো এপ্লাই কৰাৰ প্ৰচেছখিনি ইয়াতে দিয়া আছে, চাই ল'ব। নিজৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন চিল এনভেলপত ভৰাই তাত কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব। ক'ত দিব ইয়াতে এড্ৰেছটো দিয়া আছে, আপোনালোকে চাই যাব। হয় আপোনালোকে বাই পোষ্টো ক'ব পাৰে বা নিজে গৈ দি আহিব পাৰে। লাষ্ট ডেটটো হ'ব 11 জুন। তো এইখিনি মোৰ ক'ব লগা আছিল। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। লগ পাম নতুন এটা